Jubin, Jubin, Jubin. He is my backbone. More backbone to us as Jubin Garg. শ্যামকানু মহন্ত ক্ষুভিতৰ ৰাইজে দিয়া নাম ফেষ্টিভেল মহন্ত। Oh, Jubin Garg is here. Hey! Jubin, Jubin, Jubin. ফেষ্টিভেল মহন্তই হয়তো অহা বছৰৰ পৰা অনুষ্ঠিত কৰিব জুবিন শ্ৰদ্ধাঞ্জলি ফেষ্টিভেল। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ধন ঘটা শ্যামকানু মহন্তই হয়তো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামতো ধন ঘটাৰ পথ বিচাৰিব। শ্যামকানু মহন্তক সংস্কৃতিৰ বেপাৰী বুলি অভিহিত কৰি এনেবোৰ আলোচনাই চলিছে অসমৰ মানুহৰ মুখে মুখে। He is my backbone. More backbone to us as Jubin Garg. সংস্কৃতিৰ দালালে সংস্কৃতিৰ নক্ষত্ৰক কাঢ়ি নিলে, কিন্তু কোনো অনুশোচনা নাই, হোৱা নাই অনুতপ্ত। সংবাদ মাধ্যমৰ আগত বাৰে বাৰে দিছে দায়িত্ব জ্ঞানহীন মন্তব্য। নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন নিজেই ছিংগাপুৰলৈ যাবলৈ বিচাৰিছিল। জুবিন গাৰ্গে যাম বুলি ক'লে আমি বাধা দিব নোৱাৰোঁ। শুকুৰবাৰৰ দিনটোত জুবিনৰ সৈতে সাক্ষাৎ হোৱা নাছিল। মই ছিংগাপুৰৰ ব্যৱসায়ীৰ সৈতে মিটিঙত আছিলোঁ। তেওঁ ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সদস্যৰ সৈতে কেতিয়া সাগৰত সাঁতুৰিবলৈ গ'ল গম পোৱা নাই। সমগ্ৰ অসমবাসীক কন্দুওৱা এক ঘটনাৰ পাছতো শ্যামকানু মহন্তৰ এনে কাণ্ড জ্ঞানহীন মন্তব্য স্বাভাৱিকতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়া। আয়োজকৰ শ্যাম মহন্ত তেওঁৰ পৰা শুনিলোঁ যে তেওঁ গমেই নাপায়। আৰে গমেই নাপায়, অসমৰ এটুকুৰা হীৰা লৈ গৈছে, আৰু হীৰা টুকুৰাৰ সংৰক্ষণ বা কি ধৰণেৰে কি সাদৰেৰে ৰাখিব লাগে তাৰ পৰা সেই কথাটো গম নাপায়। দুৰ্যোগ বা অনাকাংক্ষিত ঘটনাটোৰ বাবে দায়ী কোন, মৃত্যু চিৰন্তন সত্য, মৃত্যু য'ত থাকে চৰণে নাজানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে যায়, সেইটো সঁচা। তথাপিতো সাৱধানীৰ মৰণ নাই বুলি এটা কথা আছিল নহয়, সেইটোতো ভাবিব লাগিছিল। কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলে পাতক লাগে নহ'লে যিয়ে পাতক নাপাতক, চব প্ৰট'কলৰ ভিতৰত জুবিন দাক কিয় ৰখা নাছিলে? জুবিন দাটোতো অসমৰ সম্পদ, এক গোটেই ভাৰতবৰ্ষৰ সম্পদ। যিমান যি হ'লেও এনেকুৱা এটা সম্পদক কিয় বিপথে পৰিচালনা কৰিলে? নৰ্থ ইষ্ট ফেষ্টিভেল পাতি তাতে নি মেলি মানুহ এজনক যিকোনো জেগা এটাত পঠিয়ালে। জুবিন দা ৰাতি কিমানটা বজাত হৈছে ফেষ্টিভেলৰ দায়িত্ব আছিলেনে? জুবিন দা ৰাতিপুৱা কিমান সময়ত হৈছিলে ফেষ্টিভেলৰ দায়িত্ব আছিলেনে? জুবিন দা ৰাতি কি খাইছিলে ফেষ্টিভেলৰ দায়িত্ব আছিলেনে? ইমানখিনি দায়িত্ব লোৱাৰ পিছত ল'বলগীয়া পিছতহে ফেষ্টিভেল এটাই বা যিকোনো অৰ্গেনাইজেশ্যন এজন চিজাৰ পেচেণ্টক ছুইম ড্ৰাইভ কৰিব দিয়া হয়, সাগৰৰ তলত কেনেকৈ এজন চিজাৰ পেচেণ্টক যাবলৈ দিয়া হয়? দেয়াৰ ইজ নো প্ৰট'কল ইন ছিংগাপুৰ। নৰ্থ ইষ্ট ফেষ্টিভেল পাতি ছিংগাপুৰক জুবিন দাক কিয় মাতিব লগা হ'ল? জুবিন দাৰ নামত বেপাৰ চলি আছে, বেপাৰৰ নামত জুবিন দাক চলাই আছে। এটা কথাই জানো, জুবিন দাক এইটো হত্যা কৰা হৈছে। জুবিন দাৰ নামত ন্যায় লাগে, আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। জয় জুবিন দা। এগৰাকী শিল্পীক কোনো অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে আয়োজকেই ল'ব লাগে শিল্পীগৰাকীৰ দায়িত্ব। শিল্পীগৰাকীৰ স্বাস্থ্য কেনে আছে, স্বাস্থ্যসন্মতভাৱে কি খাব পাৰে, কি খাব নোৱাৰে, শিল্পীগৰাকীৰ প্ৰয়োজনীয়তা কি কি, সেই সকলোবোৰ চোৱা চিতা কৰিব লাগে আয়োজকে। He is my backbone. More backbone to us as Jubin Garg. কিন্তু জুবিন গাৰ্গক নিজৰ ৰাজহাৰ বুলি কোৱা শ্যামকানু মহন্তই এখন বেলেগ ৰাষ্ট্ৰত জুবিনৰ যত্ন নললে কিয়? নে অনুষ্ঠানৰ নামত ধন ঘটাৰ ক্ষেত্ৰতহে জুবিন গাৰ্গ শ্যামকানু মহন্তৰ বাবে ৰাজহাৰ আছিল? নহ'লেনো নিজৰ ৰাজহাৰৰ খবৰ নাৰাখেনে শ্যামকানু মহন্তই? কি কৰিলে? এজনে জাতি কথা কৈ ডিজিপি হ'ল, এজনে জাতিৰ কথা কৈ বিচি হ'ল। শ্যামকানু মহন্তই সংস্কৃতিৰ নামত বেপাৰ কৰি পেলাই ছিংগাপুৰত লৈ পেলাই জুবিন গাৰ্গক মাৰি পেলালে। অভিয়াছলি নেম কেয়াৰ পৰা আজি 3 দিন হৈছে ওলাই অহা অসুস্থ মানুহে ডক্টৰে কৈছিলে বোলে 3 দিন ৰেষ্ট ল'ব লাগে। তেওঁ সংস্কৃতি বেপাৰ কৰি জুবিন গাৰ্গক ছিংগাপুৰত লৈ গৈ মাৰি পেলালে। তেওঁৰ শ্যামকানু মহন্তই জুন জুলাই মাহতো ৰঙালী ফেষ্টিভেল পাতে। এই গৰমখনত তেওঁ খানাপাৰা ফিল্ডৰ ৰঙালী ফেষ্টিভেল পাতে। কাৰ কাৰণে পাতে? অসমীয়া ৰাইজৰ কাৰণে, তেওঁ পাৰ্চনেল বেনিফিটৰ কাৰণে পাতে। শ্যামকানু মহন্তই জুবিন গাৰ্গক তালৈ লৈ গৈছে পাৰ্চনেল বেনিফিটৰ কাৰণে। তেওঁ সাংস্কৃতিক বেপাৰী,
তেওঁ তাত সেইমতে স্পন্সৰ লৈছে বিভিন্ন কোম্পানীৰ পৰা জুবিন গাৰ্গ তাত যাব বুলি গতিকে জুবিন গাৰ্গক তেওঁ থিয় কৰাব লাগিব সেইটো তেওঁৰ দায়িত্ব গতিকে জুবিন গাৰ্গ হস্পিটেলৰ পৰা হ'লেও জুবিন গাৰ্গ তাত লৈ গৈছে তাত থিয় কৰাইছে তাৰ বাদে একো নাই 28 ফেব্ৰুৱাৰী 2020 গুৱাহাটী টাউন ক্লাবত এটা অনুষ্ঠানত উপস্থিত থকাৰ সময়তেই হঠাৎ অচেতন হৈছিল জুবিন গাৰ্গ ততাতৈয়াকৈ নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত মুম্বাইত চিকিৎসাৰ বাবে গৈছিল জুবিন তেতিয়াৰে পৰা কেইবাবাৰো চিকিৎসালয়ত হ'বলগীয়া হৈছিল ভৰ্তি 2022 বৰ্ষত ডিব্ৰুগড়ত বাথৰুমৰ ভিতৰত অচেতন হৈ পৰিছিল শিল্পীগৰাকী এয়াৰ এম্বুলেন্সৰে লৈ অহা হৈছিল গুৱাহাটীলৈ 8 নৱেম্বৰ 2023 গুৱাহাটীৰ ষ্টুডিঅ'ত অসুস্থ হৈছিল জুবিন গাৰ্গ শেহতীয়াকৈ ভাইমন্দা ছবিৰ প্ৰিমিয়াৰ শ্ব' উপভোগৰ সময়তো হৈছিল অসুস্থ জুবিনৰ সুস্বাস্থ্যৰ বাবে চিকিৎসকৰ বহু পৰামৰ্শৰ ভিতৰত 3টা পৰামৰ্শ আছিল গুৰুত্বপূৰ্ণ পানী আৰু জুইৰ পৰা দূৰত থকাৰ দিছিল পৰামৰ্শ অৰ্থাৎ সাঁতোৰা বা স্কুবা ড্ৰাইভিঙৰ পৰা দূৰত থকাৰ পৰামৰ্শ দিছিল চিকিৎসকে গাড়ী চলোৱাটো বাধা দিছিল চিকিৎসকে বাথৰুমৰ দুৱাৰ বন্ধ কৰি গা ধুবলৈও বাধা দিছিল জুবিনক কাৰণ এনে সময়ত সিজাৰ নামৰ ৰোগবিধ হলে বিপদ হ'ব পাৰে কিন্তু এনেবোৰ স্পৰ্শকাতৰ বিষয় জানিও নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে গুৰুত্ব নিদিয়াৰ কাৰণ কি কিয় সাগৰৰ পানীৰ মাজত এৰি দিয়া হ'ল অসুস্থ জুবিনক এনেবোৰ প্ৰশ্নই এতিয়া কৰিছে ৰাজনৈতিক নেতা শিল্পীৰ পৰা অনুৰাগীলৈ সকলোৱে মই আচৰিত হৈছোঁ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ গুৰি ধৰোতা তেখেতে কি গম পোৱা নাছিল নেকি এই শিল্পীজনৰ এই শিল্পী খনিকৰ সাধকজনৰ যে দীৰ্ঘদিনীয়া এটা ৰোগত আক্ৰান্ত এই ব্যক্তিজনক কেনেধৰণেৰে কেয়াৰ কৰিব লাগে কেনেধৰণেৰে প্ৰতিটো সময়ত তেওঁক হাইপাৰটেনশ্যন থকা ব্যক্তি এজনক কেনেধৰণেৰে সহায় সেৱা আগবঢ়াব লাগে তেখেতৰ খবৰ নাছিল যিয়ে ৰিপ্ৰেজেণ্ট কৰিছে দায়িত্ববোধেৰে তেওঁৰ প্ৰতি আয়োজক সমিতিৰ সেই সচেতনতা ক'ত কোনোতো জনতাই দেখা নাপালে মই আচৰিত হৈছোঁ সেই শৈল্পিক চেতনা সেই সত্তা সেই শিল্পী খনিকৰজন হঠাৎ হেৰাই গুচি গ'ল ইয়াৰ বাবে দায়ী কোন কৈফিয়ত দিব লাগিব পৃথিৱীৰ কোনো জুবিন গাৰ্গক ভাল পোৱা মানুহে তাৰ পাছত জুবিন গাৰ্গক সাগৰলৈ জাপ মাৰিবলৈ আৰু নিদিয়ে তাৰ পাছত জুবিন গাৰ্গক লৈ উল্লাস কৰা কথাটো নিশ্চয় ভাল হোৱা নাই তাৰ পাছত যেতিয়া তেওঁ জঠৰ হৈ পৰিছে তাৰ পাছতো আমি দেখিছোঁ যে না তাৰ পাছতো তেওঁৰ প্ৰতি সেই ধৰণৰ যেটো যত্ন ল'ব লাগে যত্ন লোৱা হোৱা নাই আমি ভিডিঅ'টোতে দেখিছোঁ আৰু তাৰ পাছৰখিনিতো আমি দেখাই নাই গতিকে এইবিলাকৰ তন্ন ডিটেইলছ তদন্ত কৰিবৰ কাৰণে অসমৰ CID নোৱাৰে এইজন শ্যামকানু মহন্তই জুবিন গাৰ্গ অসুস্থ হ'লে কয় জুবিনক অলপ বিশ্ৰাম দিয়াৰ প্ৰয়োজন কিন্তু নিজৰ বিলিকা কৰিলে কি নিজৰ নৰ্থ ইষ্ট ফেষ্টিভেল সফল কৰিবলৈ জনপ্ৰিয় শিল্পীগৰাকীক বাৰে বাৰে ব্যৱহাৰ কৰিলে কিয় জুবিন গাৰ্গ ইজ হিয়াৰ জুবিন অনুষ্ঠানৰ নামত দেশে বিদেশে অসুস্থ জুবিন গাৰ্গক ঘূৰাই লৈ ফুৰিলে কিয় বিভিন্ন মাধ্যমত আৰু সকলোৰে মুখে মুখে এতিয়া এই অভিযোগ বন্ধু আত্মীয়তাৰ দোহাই দি জুবিনক 3-4 লাখ টকা দি শিল্পীগৰাকীৰ নামত প্ৰস্তুত কৰা হয় নেকি 15-20 লাখ টকাৰ বাজেট বহু প্ৰশ্নই ৰাইজৰ মনত উত্তৰ উলিয়াবলৈ ৰাইজে বিচাৰিছে এতিয়া তদন্ত উচিত তদন্ত বিচাৰি আমবাৰী মৰিগাঁও শিৱসাগৰ সোণাপুৰ শুৱালকুছি সকলোতে থানাত এজাহাৰ দাখিল হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে CID তদন্ত কিন্তু CID নহয় ৰাইজে দাবী কৰিছে CBI তদন্ত আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে এটা CBI এনকুৱাৰী আৰু আনটো হ'ল ছিংগাপুৰৰ এনকুৱাৰী তেতিয়াহ'লে আমি অকণমান আশ্বস্ত হ'ব পাৰিম আমাৰ যুগৰ আটাইতকৈ ডাঙৰ যিটো কণ্ঠস্বৰ সেই কণ্ঠস্বৰটো
কাৰোবাৰ ব্যৱসায়ৰ কাৰণে বা কাৰোবাৰ অৱহেলাৰ কাৰণে আমি হেৰুৱাব নোৱাৰোঁ। কথাটো চিধা। এতিয়া জুবিন দা গুচি গৈছে, আমি বেছি কথা ক'ব নোৱাৰোঁ, কিন্তু কথাটো খুব চিধা যে জুবিন দাক কাৰোবাৰ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰি জুবিন দাৰ স্বাস্থ্যলৈ নাচাই, জুবিন দাক যতন নোলোৱাকৈ, জুবিন দাক যিধৰণে অযত্ন পালিতভাৱে এৰি হ'ল, এইটোৱে তেওঁৰ মৃত্যুৰ কাৰণ যেন আমি চবেই অনুমান কৰিছোঁ। ব্যৱসায়িক স্বাৰ্থটো ডাঙৰ, কিন্তু আমাৰ জাতীয় সম্পদটোৰ প্ৰতি দায়িত্বটো কম। এইটোৱে হ'ল এই মৃত্যুৰ মূল কাৰণ বুলি মই অনুমান কৰোঁ। আৰু তাৰ পুংখানুপুংখ তথ্যপূৰ্ণ প্ৰমাণ আহৰণ কৰিবলৈ হ'লে অসমৰ CIDয়ে গৈ ছিংগাপুৰত কি তথ্য আহৰণ কৰিব আপোনালোকে নিজে কওক। সেইকাৰণে মই ভাবোঁ যে এই গোটেই কেছটো CBIক দিব লাগে। এতিয়ালৈকে মানুহ শোকাহত হৈ আছে কাৰণে বেছিকৈ হুলস্থুল কৰা নাই। মুখ্যমন্ত্ৰীয়ে যাতে অসম পুলিচৰ দ্বাৰা এই তদন্ত কৰাবৰ কাৰণে চেষ্টা কৰি ভেকু ভাওনা যাতে নকৰে আৰু কাৰোবাক যাতে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা নকৰে, আমি অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ। অসুস্থ জুবিন গাৰ্গৰ সৈতে পত্নী গৰিমা গাৰ্গ থকাহেঁতেন আজি হয়তো নঘটিল হয় এই অঘটন। এই মন্তব্যৰে পৰিয়ালৰ লোক অবিহনে আয়োজকে জুবিন গাৰ্গক বিদেশলৈ কিয় লৈ গ'ল বুলিও প্ৰশ্ন কৰিছে বিভিন্নজনে।